মৈৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ড্ৰাগছ সৰবৰাহ বিৰোধী দিৱস পালন। অসামাজিক কাৰ্যকলাপ প্ৰতিৰোধ সমিতিৰ উদ্যোগত অনুষ্ঠিত ড্ৰাগছ সংক্ৰমণৰ অৱসান, সকলোৰে বাবে প্ৰতিৰোধ চিকিৎসা আৰু নিৰাময় এই মূল বিষয়বস্তুৰে অনুষ্ঠিত কৰা সজাগতা সভাত সকলোৱে ঐক্যবদ্ধ হৈ ড্ৰাগছ সৰবৰাহৰ নেটৱৰ্ক ধ্বংস কৰিবলৈ সংকল্পবদ্ধ হয়। অৱসৰপ্ৰাপ্ত শিক্ষক তথা সামাজিক কাৰ্যকলাপ প্ৰতিৰোধ সমিতিৰ সভাপতি অৱসৰপ্ৰাপ্ত শিক্ষক কমৰুল ইছলামে সভাপতিত্ব কৰি অনুষ্ঠিত হোৱা ড্ৰাগছ সজাগতা আৰু সুস্থতাৰ মাৰ্গদৰ্শন ড্ৰাগছমুক্ত ভাৰত সম্পৰ্কে সকলোৱে মুকলিকৈ আলোচনা কৰে। নিচা এটা সামাজিক আৰু ব্যক্তিগত অভিশাপ, যাৰ পৰিণতি ভয়ংকৰ। ই নিশেষ কৰি তোলে মানুহৰ শাৰীৰিক সুস্থতা, মানসিক শান্তি আৰু পৰিয়ালৰ সুখ শান্তি। উক্ত সজাগতা সভাত বিশিষ্ট সমাজসেৱক তথা প্ৰতিৰোধ সমিতিৰ মুখ্য উপদেষ্টা অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক ৰহম আলী, উপদেষ্টা অৱসৰপ্ৰাপ্ত কৰ্মচাৰী নুৰুল ইছলাম, মৈৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একাডেমিক ইনচাৰ্জ ৰিয়াজুল ইছলাম চৌধুৰী, মৈৰাবাৰী প্ৰেছ ক্লাবৰ কাৰ্যকৰী সভাপতি বদৰুজ্জামান আক্তাৰ, ভাৰত স্কাউট এণ্ড গাইডৰ জিলা সম্পাদক আজহাৰুদ্দিন আহমেদ, সাংবাদিক নছিদুৰ ৰহমান, ৱাৰিয়াৰ্ছ জিলা সভানেত্ৰী মিছিৰা বেগম, SCCৰ ৰাজ্যিক সভাপতি ছাব্বিৰ হুছেইন, বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰীসকল উপস্থিত থাকে। উদ্যোক্তাসকলে ছাত্ৰ ছাত্ৰীসকলক গুটখাজাতীয় সামগ্ৰী ব্যৱহাৰ নকৰিবলৈ আহ্বান জনায়। নিউজ ডেস্ক ৰিপৰ্ট, বদোদৰা লাইভ। আমাৰ আজি 26 জুন তাৰিখ আৰু 26 জুন তাৰিখে আমাৰ সমগ্ৰ বিশ্বতে আমাৰ ড্ৰাগছ বিৰোধী দিৱস হিচাপে সমগ্ৰ বিশ্ববাসীয়ে এই দিৱসটি পালন কৰিছে। আৰু তাৰ লগত সংগতি ৰাখি অসম ৰাজ্যৰ আমাৰ মৰিগাঁও জিলাৰ মৈৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰেক্ষাগৃহত বিদ্যালয়ৰ বিশেষ সহযোগিতাত আমাৰ অসামাজিক কাৰ্যকলাপ প্ৰতিৰোধ সমিতিৰ উদ্যোগত আমি আজিৰ এই বিশেষ দিনটো আমি ইয়াতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত সজাগতা বৃদ্ধিৰ লক্ষ্যৰে এই দিৱসটি আমি উদযাপন কৰোঁ। আৰু আজি আমি প্ৰতিশ্ৰুতিবদ্ধ হওঁ যে আমাৰ সমাজৰ পৰা ড্ৰাগছ নাইকিয়া কৰিব লাগিব, ড্ৰাগছৰ এই অপব্যৱহাৰ যিটো সেয়া নাইকিয়া কৰিব লাগিব। আৰু আমি যুৱ শক্তিসকলে ড্ৰাগছৰ বিৰুদ্ধে আমি মাৰবান্ধি থিয় হ'ব লাগিব। আৰু যুৱসকলে মাৰবান্ধি থিয় হ'ব লাগিব, সচেতন মহলসকলে ড্ৰাগছৰ বিৰুদ্ধে মাত মাতিব লাগিব। আমি সমাজখন মুঠতে একত্ৰিত হ'ব লাগিব। আৰু আজিৰ এই লক্ষ্যৰে আমাৰ অসামাজিক কাৰ্যকলাপ প্ৰতিৰোধ সমিতিয়ে মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তত আৰু নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত বহু দিন ধৰিয়ে আমি অসামাজিক কাৰ্যকলাপ সমিতিয়ে আমি বিভিন্ন মছজিদে গৈ পেলাই বিভিন্ন সভা সমিতি অনুষ্ঠিত কৰি আমি সজাগতা বৃদ্ধিৰ কাৰণে আমি আমাৰ এই প্ৰচেষ্টা আমি অব্যাহত ৰাখিছোঁ। গতিকে আজিৰ এই বিশেষ দিনটোৰ তাৎপৰ্য ইমানেই যে আমাৰ যুৱ শক্তিসকল ইয়াৰ প্ৰতি একত্ৰিত। মই ধন্যবাদ জনাম আমাৰ মৈৰাবাৰীৰ যিটো অসামাজিক কাৰ্যকলাপ বিৰোধী সমিতি, বিশেষকৈ বয়োজ্যেষ্ঠ ব্যক্তিসকল যিসকল প্ৰাক্তন চাকৰি কৰি আছিলে, প্ৰাক্তন তেখেতসকল যে আগবাঢ়ি আহিছে সমাজখনৰ কাৰণে, তেওঁলোকক প্ৰথমে মই ধন্যবাদ জনাইছোঁ। আৰু তেওঁলোকৰ উদ্যোগত আজি যিটো সজাগতা সভা আমাৰ মৈৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হৈছে, আমি আশা ৰাখিম ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ পৰা উপকৃত হ'ব। আজিৰ এই দিৱসটিৰ যিটো তাৎপৰ্য, সেই তাৎপৰ্যটো যাতে আমি সদায় অক্ষুণ্ণ ৰাখিব পাৰোঁ, তাৰ কাৰণে সকলোৱে সচেতন ব্যক্তিসকলে আমি চেষ্টা অব্যাহত ইতিমধ্যে ৰাখিছোঁ আৰু আগলৈকো ৰাখিব লাগিব। কাৰণ আমাৰ এই সমাজখন আমিয়ে বচাব লাগিব। কাৰণ আমাৰ ল'ৰা ছোৱালীয়ে বেয়া হ'ব, যে সেই ল'ৰা ছোৱালীসকলক আমি কেনেকৈ উদ্ধাৰ কৰিব পাৰোঁ, কেনেকৈ যুৱচামটোক আগবঢ়াই লৈ যাব পাৰোঁ, সেই প্ৰচেষ্টা আমাৰ সদায় আছে, থাকিব। আমি আমাৰ যিটো অসামাজিক কাৰ্যকলাপ বিৰোধী সমিতি, তেওঁলোকক আমি সদায় সহযোগ কৰি যাম। তেওঁলোকে আগবাঢ়ি আহিছে, পুনৰবাৰ মই ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকৰ মাধ্যমত আমি অনুৰোধ জনাইছোঁ সকলোকে, কাৰণ প্ৰথম যিটো গুটখা শিখৰ, সেই তাৰ পৰা আৰম্ভণি হয় ড্ৰাগছৰ। গতিকে আমি সেইবোৰৰ পৰা আৰম্ভ কৰিব লাগিব, যাতে সেইবোৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলে নাখায়। সকলোকে আগবাঢ়ি আহক। শুদ্ধ প্ৰত্যেকজন মানুহে আমি জানো যে শুদ্ধ এটা মন লৈ জন্মগ্ৰহণ কৰে, কাৰণ জন্মত মানুহবোৰৰ অন্তৰ বেয়া নহয়। সেই শুদ্ধ মন থাকিলে শুদ্ধ মনটোতে সুন্দৰৰ বাসস্থান, আৰু সেই সুন্দৰ বাসস্থানত
অসামাজিক কাৰ্যকলাপে যিটো মানে পৰিৱেশ বিনষ্ট কৰিছে সেই পৰিৱেশটো আমি বিনষ্ট কৰিব দিব নোৱাৰোঁ। আমি সকলোকে পুনৰবাৰ অনুৰোধ জনাইছোঁ আপোনালোকে আগবাঢ়ি আহক, আমাৰ সমাজখন ড্ৰাগছমুক্ত কৰক। ধন্যবাদ কৰিছোঁ। মই এটা কথাই ক'ম যে এটা সময়ত মানুহৰ শিশুকাল থাকে। মোৰো তেনেকুৱা মই প্ৰাথমিক শিক্ষা, মাধ্যমিক শিক্ষা, কলেজীয়া শিক্ষা, পৰৱৰ্তী সময়ত মই মাষ্টাৰ্ছ, গতিকে এইখিনি এটা জীৱন পৰিক্ৰমা। তাৰ মাজতে মই মাধ্যমিক যিটো শিক্ষা মই মৈৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত গ্ৰহণ কৰিছিলোঁ। আৰু মই আজি আৱেগিক হৈছোঁ সঁচাকৈ। এই বিদ্যালয়খনত প্ৰায় মই কেইবাবছৰ বিভিন্ন কাৰ্যসূচীৰ কাৰণে সময় সুবিধা নিমিলে। তাৰ কাৰণে মই প্ৰায় 8-10 বছৰ পিছত প্ৰায় এইখন বিদ্যালয়লৈকে মই আহিছোঁ। মোৰ শিক্ষাগুৰুসকলক মই লগ পাই তেখেতসকলক খা খবৰ লৈ মই সঁচাকৈ আনন্দিত হৈছোঁ। তেখেতসকলৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰিছোঁ। আৰু মোৰ এই যাত্ৰাটি ক'ব গ'লে ইয়াৰ পৰা আৰম্ভ হৈছিল। আমাৰ শিক্ষাগুৰুসকলে মোক প্ৰাথমিক পৰ্যায়ৰ পৰাই যিখিনি তত্ত্বাৱধায়ক কৰিছিল তাৰ পৰাই মোৰ যাত্ৰা আৰম্ভ হৈছে। গতিকে পৰৱৰ্তী সময়ত অসমবাসী ৰাইজে মোক মৰম স্নেহ আশীৰ্বাদ দিছে আৰু অসমবাসী ৰাইজৰ মৰম স্নেহ আশীৰ্বাদ লৈ মই 9 দিগন্তৰে অসমবাসীৰ সেৱাৰ্থে, শিক্ষাৰ্থীসকলৰ সেৱাৰ্থে মোৰ সেৱা আগবঢ়াই গৈ আছোঁ।